লাইভত আহিম বুলি অলপ আগত কৈছিলোঁ আহিলোঁ টেকনিক্যাল বিষয়ত ইমান নাজানো যদি কোনোবাই মোৰ সৈতে লাইভত সংযোগ হ'ব বিচাৰে মানে আমি একেলগে কথা পাতিব পাৰিম তেনেকৈ মোৰ ইয়াত কমেণ্ট কৰিলে হ'ল কিন্তু ময়ো সঠিক নাজানো যে কেনেকৈ একেলগে কথা পাতিব পাৰি যদি কোনোবা আছে তেতিয়াহ'লে মোক জনাব ঠিক আছে বাৰু যিটো বিষয় লৈ কথা পাতিম সেই বিষয়টোলৈ গৈছোঁ বাৰু সেই বিষয়টোলৈ যাওঁ মূল কথা হ'ল যে আজি ইছলাম ধৰ্মৰ বৰ্বৰতাৰ বিষয়ে আলোচনা কৰিম যে ইছলাম ধৰ্ম যে বৰ্বৰ এই বিষয়ে আলোচনা কৰিম কিন্তু মই এই বিষয়ে ক'বলৈ গৈ কেৱল ইছলামকৈ বৰ্বৰ বুলি ক'ব বিচৰা নাই বাকীবোৰ ধৰ্ম যে ভাল মই সেইটো ক'ব বিচৰা নাই বাকীবোৰো বেয়া কিন্তু ইছলাম আটাইতকৈ বেছি বেয়া বাকীবোৰ অলপ কম বেয়া সেয়াই মোৰ কোনো ধৰ্মৰ লগত নাই মই এটা কথা অনুমান কৰিব পাৰিছোঁ যিবিলাক মানুহে ইছলাম বিশ্বাস কৰে মুহাম্মদক মানে তেওঁলোকে হযৰত মুহাম্মদ সম্পৰ্কে নাজানে ইছলাম সম্পৰ্কে নাজানে যাৰ বাবে তেওঁলোকে ইছলাম বিশ্বাস কৰে মানে পূৰ্বপুৰুষৰ পৰা শুনিছে মা দেউতাৰ পৰা শুনিছে সেইকাৰণে তেওঁলোকে ইছলাম বিশ্বাস কৰে তো তেওঁলোকৰ বিশ্বাস অন্ধভাৱে বিশ্বাস হেতু যাৰ কাৰণে বহুতৰে ধাৰণা যে পৃথিৱীৰ সকলো মানুহে কৈছে ইছলাম শব্দৰ অৰ্থ শান্তি আল্লাহ একদম সৰ্বশ্ৰেষ্ঠ দয়ালু তো গতিকে এইবোৰৰ ওপৰত কোনোবাই প্ৰশ্ন কৰিব আৰু আমি সেইবোৰ মানি ল'ম নহয় কেতিয়াও মানি নলয় কিন্তু তেওঁলোকে নিজেও অধ্যয়ন কৰি চোৱা নাই গতিকে বাধ্য কৰাম অধ্যয়ন কৰিবলৈ আৰু দেখুৱাই থাকিম আপোনালোকক কুৰাণ হাদিছ কি আছে গতিকে আপোনালোক সংযোগ হ'লে কোনোবাই যদি মোৰ লগত সংযোগ হ'ব বিচাৰে মই আপোনালোকক সংযোগ কৰিম এটা কথা হ'ল যে হযৰত মুহাম্মদৰ জীৱনী কোনে পঢ়িছে যদি কোনোবাই পঢ়িছে কমেণ্ট কৰক মই চাম যে আপুনি হযৰত মুহাম্মদৰ গোটেই জীৱনী পঢ়িছে তাৰপিছত কুৰাণ হাদিছ পঢ়িছে নিজে বুজি পোৱা ভাষাত তেওঁৰ লগত কথা পাতি ভাল লাগিব আৰু যিবিলাকে কুৰাণ হাদিছ টোটেলি পঢ়া নাই বা অধ্যয়নো কৰা নাই তেওঁলোকে নকৰাই ভাল বা তেওঁলোকৰ লগত কথা নাপাতো কাৰণ তেওঁলোকে এনে গালি পাৰিব আৰু কোনোবাই গালি নিদিব মই আগতে কৈছোঁ গালি দিলে আজি আপোনাৰ নবীক গালি দিম উল্টা ইছলাম ধৰ্মত দাসী বৈধ এই কথা কোৱাৰ লগে লগে বহুতেই গালি পাৰিছিল বহুতেই কিবা কিবি কৈছিল যে দাসী বৈধতাৰ প্ৰমাণ দিব পাৰিবা মোৰো দুৰ্বলতা আছিল আছেনে নাই মানুহৰ মুখত শুনিলোঁ তাৰপিছত যেতিয়া নিজে দেখা পালোঁ যে হয় কুৰাণত উল্লেখ আছে কেইবাটাও 23 নম্বৰ সূৰাৰ 5-6 নম্বৰ আয়াত তাৰপিছত সূৰা নিসাৰ 24 নম্বৰ আয়াত এইবোৰ সূৰাত ডাইৰেক্ট আছে দাসী বৈধ তো যিটো ধৰ্মত আটাইতকৈ বিজ্ঞান মানৱীয় শান্তিৰ বুলি কয় সেইটো ধৰ্মত আজিৰ তাৰিখত দাসী বৈধ আৰু কেৱল দাসী এনেকুৱাভাৱে বৈধ নহয় যে আপুনি দাসী ৰাখিছে তাক কাম কৰাব বা কাম কৰাবৰ কাৰণে কৰিছে তাৰ লগত যৌন সংগমো কৰিব পাৰে সেয়াই হৈছে বিজ্ঞানসন্মত ইছলাম যে দাসীৰ লগত যৌন সংগম কৰিব পাৰে এনেকৈ আছো নেকি প্ৰমাণ লাগিব নেকি যদি প্ৰমাণ লাগে মই ফ্ৰণ্ট কেমেৰাৰ পৰা বেক কেমেৰালৈ অলপ গৈছোঁ আপোনালোকে অলপ পঢ়ি চাওক মই নিজেও পঢ়ি দিছোঁ এয়া সূৰা নিসাৰ 24 নম্বৰ আয়াত তাত উল্লেখ আছে আৰু তিৰোতাবিলাকৰ মাজৰ সদবাবিলাক বিবাহৰ বাবে অবৈধ সেইটো ব্ৰেকেটৰ কথা কিন্তু তোমালোকৰ সৌহাতে যিবিলাক ধৰি ৰাখিছে সেইবিলাকৰ ব্যতিৰেক মানে যিবিলাক বিবাহিত নাৰী তোমালোকৰ কাৰণে অবৈধ মানে বৈধ নহয় কিন্তু তোমালোকে যিবোৰ ধৰি ৰাখিছা সৌহাতে ধৰি ৰাখিছা মানে সৌহাতে ধৰি ৰখা মানে আপোনাৰ ৰক্ষিতা মানে এক প্ৰকাৰ ইয়াত এইটো কুৰাণত লিখা আছে যে সৌহাতে ধৰি ৰাখিছা আৰু কৰবাৰ কোনটো কুৰাণত লিখা আছে দাসী বুলি উল্লেখ আছে যিকি নহওক তো ইয়াত এই সূৰাটো খায়বৰ যুদ্ধৰ সময়ত নাজিল হৈছিল আৰু খায়বৰ যুদ্ধৰ সময়ত সদায় মুছলমানবিলাকে এটা কথা কয় যে মুছলমানে কেতিয়াও আগত আক্ৰমণ নকৰে তেওঁলোকক অত্যাচাৰ কৰাৰ পিছতহে আক্ৰমণ কৰিছিল তেনেকুৱা কথা কয় আপোনাক ইনভাইট কৰি আছোঁ অলপমান ৰৈ দিয়ক
যে প্ৰথমে আক্ৰমণ নকৰে। কিন্তু খাইবৰ যুদ্ধত মোৰ হাদিছটোত আছে, উল্লেখ আছে, মই দেখুৱাই দিম। আৰু যদি আপোনালোকে বিচাৰে মই তলত হাদিছ দিম যে খাইবৰ যুদ্ধত মুছলমানসকলে প্ৰথমে আক্ৰমণ কৰিছিল। আৰু খাইবৰ মানুহ আছিলে, তেওঁলোকে পুৱা গৰু তাৰপিছত কোৰ এইবোৰ লৈ পথাৰত কাম কৰিব গৈছিল। আৰু সেই সময়ত মুহাম্মদৰ পঞ্চবাহিনী বা সম্পূৰ্ণ বাহিনী গৈ তেওঁলোকৰ ওপৰত আক্ৰমণ কৰিছিল। তেতিয়া তেওঁলোকে চিঞৰ বাখৰ কৰিছিল সহি হাদিছ মতে যে মুহাম্মদৰ মানে গুণ্ডাবোৰ আহিছে আমাক আক্ৰমণ কৰিব। তো তেনেকে তেওঁলোকে আক্ৰমণ কৰিলে, ঘৰ বাৰী জ্বলাই দিলে, তাত বহুতো দাসী বন্দী হৈ গ'ল। দাসী বন্দী হোৱাৰ পিছত এতিয়া তেওঁলোকে ঘৰ বাৰী এৰি যুদ্ধ কৰিবলৈ গৈছে। আচ্ছা, মুহাম্মদে আপোনালোকে কি কৰি উপাৰ্জন কৰিছিল এইটো কথা কোনোবাই জানে নেকি? মুহাম্মদে কি কৰি উপাৰ্জন কৰিছিল? মুহাম্মদৰ কৰ্ম কি আছিলে কোনোবাই জানে নেকি? মুহাম্মদ সৰু অৱস্থাত খাদিজাৰ ঘৰৰ ছাগল ৰখীয়া আছিলে। ছাগল মানে সেইটো মেঘ বুলি কয়, আমাৰ ইয়াৰ ভেড়া ছাগলৰ নিচিনা, সেই ছাগল ৰখীয়া মুহাম্মদ। তো তাৰতো উপাৰ্জন নাছিলে, মা দেউতা নাছিলে, খুব দুখীয়া ঘৰৰ ল'ৰা, খাদিজাৰ ঘৰৰ ছাগল ৰখীয়া আছিলে। তো তাৰ পৰা তেওঁতো তাৰ গোটেই জীৱন তাৰ বাহিৰতো অলপ সেইটো কাম কৰিছিল। তাৰপিছততো গোটেই জীৱন ধৰ্ম লৈয়ে কৰিলে। তেওঁ কি কৰি খাইছিলে কোনোবাই ক'ব পাৰিব নেকি? যদি কোনোবাই ক'ব পাৰে কমেণ্ট কৰক, চাওঁ। আচ্ছা, তো মুহাম্মদে গোটেই জীৱন এই ইছলামৰ নামত জিহাদ যুদ্ধ কৰি এইবোৰৰ পৰা লুটপাত কৰিছিল। আৰু ইছলামৰ নামত এটা এলেকাত যুদ্ধ কৰে, যেনেকৈ মই খাইবৰ যুদ্ধৰ কথা কৈছোঁ, খাইবৰ এটা ঠাইৰ নাম, সেই ঠাইত যুদ্ধ কৰি যিমানবোৰ লুটপাত কৰিছিল, মুহাম্মদ লুটপাত কৰিছিল, সেইটোৱে তেওঁৰ পেচা আছিলে। কাৰোবাৰ বেয়া লাগিব পাৰে, মোৰ তেওঁৰ উপাৰ্জনৰ পথ দেখাব নোৱাৰে যে মুহাম্মদে এইটো কাম কৰি উপাৰ্জন কৰিছিল। তো যিমানবোৰ যুদ্ধৰ লুটপাত কৰিছিল তাৰ 100%ৰ 20% আছিলে মুহাম্মদৰ ভাগ, মানে যিবিলাক মানে যুদ্ধ সামগ্ৰীৰ আছিলে। তো সেইবোৰ আছিলে মুহাম্মদৰ 20%। তো সেইবোৰ কৰি মুহাম্মদে জীৱন নিৰ্বাহ কৰিছিল। তেনেকৈ মুহাম্মদ এটা সময়ত পুৰা শক্তিশালী সম্ৰাট হৈ গৈছিল আৰবৰ। বন্ধুসকল, মই আপোনালোকক এড কৰিম, অলপমান দেৰি কৰক, মই কথাটো সম্পূৰ্ণ কৰি লওঁ। তো খাইবৰ যুদ্ধত কি হ'ল, তেওঁলোকে বহুতো দাসী গ্ৰেপ্তাৰ কৰিলে। গ্ৰেপ্তাৰ কৰাৰ পিছত দাসীসকলৰ লগত তেওঁলোকে যৌন সংগম কৰিলে। যৌন সংগম কৰাৰ পিছত কিছুমানে ভাবিলে যে যদি ইহঁতৰ ল'ৰা ছোৱালী হয়, তেওঁলোকৰ স্বামী আছে, তো বেয়া দেখি, সেইকাৰণে নবীৰ ওচৰত গৈ ক'লে যে, মই হাদিছটো বাংলাত কওঁ নেকি? নবীৰ ওচৰত গ'ল, নবীক ক'লে যে আমি এনেকুৱা কৰোঁ যে দাসীবিলাকৰ লগত তাৰমানে যৌন সংগম কৰোঁ, কিন্তু আজল কৰোঁ। বেয়া লাগে ইছলামৰ ইমান বেয়া শব্দ এটা ক'বলৈ। আচলতে তেওঁলোকে যৌন সংগম কৰে, কিন্তু বীৰ্য জনিত নিক্ষেপ নকৰে, যাতে সন্তান নহয়। আৰু মুহাম্মদৰ ওচৰত গৈ ক'লে যে আমি এইবোৰ কাম কৰোঁ, তে নবী আমাৰ ওচৰত এইবোৰ সন্দেহ হৈছে যে এইবোৰ আচলতে ভাল কাম নহয় নেকি? তেতিয়া নবীয়ে কৈছে যে মই হাদিছটো সম্পূৰ্ণ পঢ়ি দিছোঁ, ভাল লাগিব আপোনালোকেও। আচ্ছা, তাত হাদিছটো আছিলে যে আবু সাঈদ খুদ্রি রাদিয়াল্লাহু তাআলা আনহু থেকে বর্ণনা করেছেন, বাংলায় বলছি। মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামের হুনায়নের যুদ্ধের সময় একটি দল আওতাস দিকে পাঠান। তারা শত্রু দলের মুখোমুখি হয়ে তাদের সাথে যুদ্ধ করে জয়লাভ করে এবং তাদের অনেক কয়েদি হস্তগত হয়। তার মধ্য থেকে দাসীদের সাথে যৌন সঙ্গম করা মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামের কয়েকজন সাহাবা যে নাজায়েজ মনে করতেন তাদের মুশারিক স্বামী থাকার জন্য। আল্লাহ তাআলা সেই সময় এই আয়াত নাজিল করলেন, এবং নারীদের মধ্যে তোমাদের অধিকারভুক্ত দাসী ব্যতীত সকল সধবা নারী তোমাদের জন্য নিষিদ্ধ, অর্থাৎ তারা তোমাদের জন্য হালাল। তার মানে যিমান বিবাহিত তিৰোতা আছে তোমালোকৰ কাৰণে অবৈধ, কিন্তু তোমালোকৰ কাৰণে মাত্ৰ দাসী বৈধ। মই অলপ আগত এইটো আয়াত দেখুৱাইছিলোঁ, আৰু তাৰ পৰাই মই হাদিছটো কৈছিলোঁ যে হাদিছটো কেতিয়া নাজিল হৈছিল। তো অলপ খেলি মেলি লাগিছে, আৰু কথাবোৰ কৰিব পৰা নাই, মানে চিৰিয়েলি ক'ব পৰা নাই যেন লাগিছে। যিকে নহওক, তো খাইবৰ যুদ্ধত ছাফিয়া নামৰ এগৰাকী সুন্দৰী
নাৰীও বন্দী হৈছিল আৰু তাইৰ বয়স খুব কম। তো কোনোবাই চাফিয়াক লৈ গ'ল যে তেতিয়া ক'লে যে নহয় মহম্মদে কি কৈছিলে যে তোমালোকে হাদিছটো আছিলে যে তেওঁলোকে মানে এই তেনেকুৱা সংগম কৰাটো মানে ভাল নাভাবিলে। তেতিয়া মহম্মদে হাদিছ নাজিল কৰি যে দাসীবিলাকৰ বাহিৰে তোমালোকৰ কাৰণে অন্য নাৰী অবৈধ। আৰু তেওঁলোকে কৈছিল যে আমি আজল কৰোঁ, মানে এই যে নিৰুদ্ধ সংগম মানে সেইটো। তাৰপিছত কৈছে যে নহয়, যদি আল্লাহ তেওঁলোকৰ পেটত সন্তান বিচাৰিছে তেতিয়াহ'লে নিশ্চয় সন্তান হ'ব, গতিকে তোমালোকে তাত বীৰ্য বাহিৰত নিক্ষেপ নকৰিবা, সন্তান সৃষ্টি কৰাৰ মালিক আল্লাহ। মই কেইবাটাও হাদিছ দিব পাৰিম, এই মুহূৰ্তত মই নিদিওঁ, মই কমেণ্টত দিম। ইনভাইট কৰাৰ কাৰণে বিচাৰিছিল কেইবাজনো, ঠিক আছে। এতিয়া ইনভাইট কৰাৰ কাৰণে ছাদ্দাম শ্বেখ এডেড মি। আচ্ছা, তাৰপিছত কি কৰিব লাগে? সাদ্দাম শেখ ব্রিং টু অন ক্যামেরা। আচ্ছা সাদ্দাম ভাই আপনাকে অ্যাড করছি, দেখি কি হয়। নো অ্যান্সার লাইভ আসে নাই আপনি। ভাই এটা কোয়েশ্চন, আমার পুনর্জন্ম হবে না নাই? আপনার মতে আমি মরার পিছত কি হব? নো পুনর্জন্ম আপুনি দেখিছে নেকি পুনৰ্জন্ম হোৱা বা কোনোবাই পুনৰ্জন্ম হৈছে? মই আজিলৈকে দেখা নাই। আৰু যিবোৰ দেখিছোঁ, হিন্দু মানুহ মৰিলে পুৰি দিয়ে, জ্বলাই দিয়ে, মুছলমান মানুহ মৰিলে কবৰ দিয়ে, তাত পচি যায়। আকৌ পুনৰ্জন্ম বা কি মই নাজানোৱে এই বিষয়ে, যে মৃত্যুৰ পিছত আকৌ কিবা জন্ম থাকিব পাৰে। নাই, তেনেকুৱা জন্ম নাই, মই বিশ্বাস নকৰোঁ আৰু নাই বুলিও ভাবোঁ। বহুতে মোক প্ৰশ্ন কৰে যে যদি আপোনাৰ যিহেতু ইছলাম বিশ্বাস নকৰে তো আপুনি এতিয়া কি কৰিব? মা পাছত আহিলে তোমাক চবেই চাই আছে, নালাগে আহিব। বহুতে ক'ব যে তুমিও নাস্তিকৰ লগত নাস্তিক হৈ গৈছা নেকি, সেইটো প্ৰশ্ন আহিব। মোৰ মা এগৰাকী ধাৰ্মিক মানুহ, তেওঁলোকৰ স্বাধীনতা মই দিছোঁ, যাৰ যি ইচ্ছা তেওঁলোকে সেইটো ধৰ্ম পালন কৰিব। মা ধাৰ্মিক, দেউতা ধাৰ্মিক। যে মৃত্যুৰ পিছত আপোনাৰ কি হ'ব? মই ইতিমধ্যে মেডিকেল ছায়েন্সত মোৰ দেহটো দান কৰিম বুলি মনস্থ কৰিছোঁ, আৰু ইতিমধ্যে ডায়েৰীত উল্লেখ আছে যে মোক মৰিলে যাতে কবৰ নিদিয়া, যদি মোৰ অংগ প্ৰত্যংগ ভাল থাকে তেতিয়াহ'লে অন্য মানুহৰ দেহত দান কৰিব পাৰে, যিবিলাকৰ অভাৱ, কিডনী বা যিবোৰ বস্তু দান কৰিব পাৰি সেইবোৰ। তাৰপিছত মেডিকেল ছায়েন্সৰ ল'ৰা ছোৱালীবিলাকে মোৰ শৰীৰটো কাটি কুটি ক'ত কি থাকে অপাৰেশ্যনৰ কাৰণে সুবিধা হোৱাৰ কাৰণে কাটি কুটি শিকিব পাৰিব, সেইকাৰণে মই মেডিকেল ছায়েন্সত দান কৰিম। আৰু সেইটো এক মানৱীয় কাৰবাৰ বুলিয়েই কৈছে, খুব বহুতেই মোক ভাল পাইছে এই ক্ষেত্ৰত। এড মি এড কৰাৰ কাৰণে চেষ্টা কৰিছিলোঁ, কিন্তু কিয় বা নহয়। আপনি কি এক্স মুসলিম? হ্যাঁ, আমি এক্স মুসলিম। বাংলায় প্রশ্ন করছেন, বাংলায় উত্তর দিয়েছি। হিন্দু ধর্মের বিষয়ে কি ভাবা আয়ুব? হিন্দু ধৰ্মৰ বিষয়ে কি ভাবিম, একেই, ইছলামতকৈ অলপ কম বেয়া, মই বিশ্বাস নকৰোঁ। মানৱতাৰ ওপৰত ধৰ্ম নাই আৰু হ'বও নোৱাৰে। মানৱতাই হ'ব লাগিব ধৰ্ম, তাৰ বাহিৰে যিবোৰ ধৰ্ম আছে সেইবোৰ কাম নাই। বিভেদ কোনটো? যে খ্ৰীষ্টান, ইহুদী, মুঠতে অমুছলমানৰ লগত বন্ধুত্ব নকৰিবা। তো অমুছলমানৰ লগত বন্ধুত্ব নকৰিবা, আৰু যিবিলাকে অমুছলমানৰ লগত বন্ধুত্ব কৰিব তেওঁলোকক হাদিছতো কোৱা হৈছে, আল্লাহে কৈছে যে তেওঁলোকৰ লগতে এই জাহান্নামত দিয়া হ'ব, নৰকত দিয়া হ'ব। গতিকে যিবোৰ মুছলমানে অন্য কোনো মানুহৰ লগত সম্পৰ্ক ৰাখে তেওঁলোকেতো কেতিয়াও বেহেস্তত নাযায়, কাৰণ তেওঁলোক মুনাফিক, কাফিৰ। মানে যিবিলাকে ইছলাম নামানে তেওঁলোকে হৈছে কাফিৰ। আচ্ছা, মই এড কৰিব পৰা নাই কিয় বা? তোমাক কোনে সৃষ্টি কৰিছে? সহজ উত্তৰ, এইবোৰ আৰু ক'ব লগা নেকি? মা আৰু দেউতা। তো মই এড কৰিম বুলি ভাবিছিলোঁ, কিন্তু কিয় বা পৰা নাই।
অসুবিধাই নেকি? আপোনালোকে মোৰ মাতটো শুনি আছেতো? এড কৰা অপশ্যনটোতো ঠিকেই আছে। কেনেকুৱা আপুনি? আৰু মই আপোনাক শুনি চাব পাইছে? হয় হয়। সাদ্দাম নে যাব আপুনি? পাৰিছে? সাদ্দাম। হয় কওক। সাদ্দাম মই। হুম, হুম, আচ্ছা, হুম, মোৰ কেইটামান প্ৰশ্ন আছিলে, যদি পাৰে উত্তৰ দিবলৈ চেষ্টা কৰিব। কৰক। আপুনিতো চিৰিফ মানৱতা ধৰ্মকে বিশ্বাস কৰে ন? যেনেকে অন্যান্য যেনে ধৰক মাটিৰ ধৰ্ম, তাৰ পৰা পদাৰ্থ সৃষ্টি হৈছে, গছ গছনি সৃষ্টি হৈছে, জন্তুৱে ঘাঁহ মোক খাইছে, এটা জন্তুৰ কথা ধৰ্ম। ত মানুহৰ ধৰ্ম মানৱতাই। নাই, আপুনি মানৱতা ধৰ্মৰ সংজ্ঞাটো অলপ দিব পাৰিব নেকি? মানুহৰ অন্যায় নকৰা, বিভেদ নকৰা, মানুহক গোটেই পৃথিৱীৰ মানুহ শান্তিৰে জীয়াই থাকক, কাৰো অন্যায় কৰিব নালাগে, কাকো হিংসা কৰিব নালাগে। যেনেকৈ কোৰাণত কোৱা হৈছে মুছলমানসকল নিকৃষ্ট প্ৰাণী, 98 নম্বৰ সূৰা 6 নম্বৰ আয়াত। ত ইছলামে বিভেদ কৰিব কৈছে, আমি নকওঁ। মানৱতাই কেতিয়াও বিভেদ কৰিব নকয়, মানৱতাই আদৰি আনে। হয়, আৰু কওক। আপুনি যেনেকে ইছলাম ধৰ্মৰ ভুল কেইটা দেখুৱাই আছে, কিতাপত প্ৰমাণ সহকাৰে আপুনি দেখুৱাই আছে, আপুনি যে কোৰাণৰ আয়াতটো যে পঢ়িছিলে, সেই আয়াতটো কেতিয়া নাজিল হৈছিলে সেইটো বিষয়ে আপোনাৰ অভিজ্ঞতা আছে নে নাই? অভিজ্ঞতা আছে মানে মোৰ মুখস্থ নাই। মই এতিয়া কথা হ'ল যে তেতিয়াই তফচিল চাব লগা হয়। মই তফচিল চাওঁ, কোৰাণ চাওঁ। কেতিয়া নাজিল হৈছিলে সেইটো অলপ জনাই দিয়ক। এতিয়া মই তফচিল চাব লাগিব। ঠিক আছে, সেইটো নালাগে। মই এটা কথা কৈছো, আপোনাৰ লগত কোৰাণ আছে, তৰমা কোৰাণ আছে, সূৰা ফুৰকানৰ 61 নম্বৰ আয়াতত উল্লেখ আছে, এইটো বৈজ্ঞানিক তথ্য আপুনি দিয়ক। মানে কি কৈছে? সূৰা ফুৰকানৰ 61 নম্বৰ আয়াতত কি আছে, ইয়াৰ বৈজ্ঞানিক তথ্যটো আপুনি দিয়ক। সূৰা লুকমানৰ আপোনাৰ 29 নম্বৰৰ বৈজ্ঞানিক তথ্যটো দিয়ক। বৈজ্ঞানিক তথ্য কোৰাণ কিবা বৈজ্ঞানিক? মইতো কোৰাণ পঢ়ি এটা বেজি আৱিষ্কাৰ কৰিব নোৱাৰিলো। ইয়াত আৰু কিবা বিজ্ঞান আছে নেকি? গোটেই ভুল ভ্ৰান্তিৰে ভৰা এখন কোৰাণ। ইয়াত আপুনি কি বিজ্ঞানৰ তথ্য পাইছে সেইটো মোক দেখুৱাই দিয়ক। আপুনি কওক নাই, আপুনি সেইটো পঢ়ি দিয়ক। যে অমুক আপুনি নম্বৰত সেইটো পঢ়ি মানে দিয়ক। অমুক বিজ্ঞানৰ আৰু তথ্যটো আছে। নাই, সূৰা নাজিয়াৰ আপুনি 30 নম্বৰ আয়াতৰ বৈজ্ঞানিক তথ্যটো মই দিয়ক। দেখা পাইছো, ইয়াত মই বিজ্ঞানে পঢ়িছো। কি কৈছে ইয়াত আৰু ফুৰকানৰ 30 নম্বৰ বুলি কৈছেতো। নাই, সূৰা ফুৰকানৰ 61 নম্বৰ আয়াতটো পঢ়ি দিয়ক। কি আছে আপুনি আৰু কওক সূৰা না, নাজিয়াৰ 30 মই দিব নম্বৰ পাৰিম। মোৰ দিবলৈ অসুবিধা নাই। কি তাত কি আৱিষ্কাৰ আছে? নাই, সেইটো পঢ়ি দিয়ক। আপুনি কি লিখা আছে, তাৰ পিছত ইয়াৰ কি বিশ্লেষণ হয় সেইটো কৈ দিয়ক। আপুনি কওক, মই আৰু এটা কথা এইটো বিষয়ত আপুনি অধ্যয়ন কৰিছে। মই কোৰাণ পঢ়ি বেজি আৱিষ্কাৰ কৰিব শিকা নাই। এটা বেজি কেনেকে আৱিষ্কাৰ কৰে সেইটো শিকা আপুনি নাই। মানৱতালৈ গৈছে, আৰু মানৱতাত যে আজিৰ তাৰিখলৈকে কোনো আজিৰ তাৰিখত কোনো মৌলবী মোল্লাই আজিলৈকে আকৌ আৱিষ্কাৰ কৰিব পৰা নাই। যিবিলাক কৰিছে আপোনালোকে গোটেই দিন ৰাতি ইহুদী বিলাকক যে গালি পাৰি থাকে, এই ইহুদী নাচাসকলে আৱিষ্কাৰ কৰিছে। মুছলমানে কি আৱিষ্কাৰ কৰিছে কোৰাণ পঢ়ি? মুছলমানে আৱিষ্কাৰ কৰিছে, যিবিলাক কোৰাণ পঢ়া নাই, যেনে তেওঁলোকে আৱিষ্কাৰ কৰিছে। কিন্তু কোৰাণ পঢ়ি কোন মৌলবীয়ে কি আৱিষ্কাৰ কৰিছে মোক দেখাবচোন। কোন মুফতিয়ে কি আৱিষ্কাৰ কৰিছে সেইটো দেখাওক। কোৰাণটো অকল মৌলবীৰ কাৰণে দিয়া নাই, গোটেই মানৱ জাতিৰ কাৰণে কোৰাণটো দিয়া হৈছে। আল্লাহ গোটেই এতিয়া মানৱ কথা হ'ল যে জাতিক ইছলামত যে দাসী বৈধ, ইছলামত যে দাসী বৈধ আজিৰ তাৰিখতো, এইটো কি মানৱীয় নেকি? আৰু এটা প্ৰশ্ন কৰিব বিচাৰিছো, আপোনালোকে মানৱতা ধৰ্মৰ মূল ধৰ্ম গ্ৰন্থখনৰ নাম কওকচোন। কোনে লিখিছিলে? আপুনি কি ক'লে? সূৰা ফুৰকানৰ কি বুলি কৈছিলে? 61 নম্বৰ আয়াতৰ সেই সূৰা তৰ্জমাটো ফুৰকানৰ কৰক। কি 59 নম্বৰ তৰ্জমা ন? 21 নম্বৰ। চিয়ৰ নে আপুনি? 61 61 নে? 61, আচ্ছা। এইটো বৈজ্ঞানিক আৱিষ্কাৰ। মই আপোনালোকক, কেৱল আপোনাক নহয়, চবকে দেখুৱাওক। এয়া বৈজ্ঞানিক আৱিষ্কাৰ কোৰাণৰ। আপোনালোকেও চাওকচোন। এইয়া কি লিখা আছে মোৰ হাতৰ তলত? এয়া মহামহিম তেওঁ, যিজনে আকাশত তৰাবিলাক সৃষ্টি কৰিছে আৰু তাতে বনাইছে এটি শিখা আৰু এটি চন্দ্ৰ পোহৰদায়ক। তাৰমানে আপুনি ক'ব বিচাৰিছে আল্লাহ চন্দ্ৰ সূৰ্য। ইয়াৰ আৰবিটো আপুনি পঢ়ি দিয়ক। আৰবিটো এনেকুৱা আছে, তাবাৰাকাল্লাযী
তাবাৰাকাল্লাজি, আপুনি আৰবিটো পঢ়ি দিয়ক। কি মই আৰবী উচ্চাৰণ মুঠেই ভাল নহয়, তথাপি যদি ক'ব লগা হয় আৰু বেয়া আৰু এই কি মই আৰবী উচ্চাৰণটো কৈ দিছো। তাত এটা মুনিৰা শব্দ এটা আছে। তাৰবাকাল্লাজি জাআলা ফিস সামায়া বুরজাউ ওয়া জামালা ফিহা সিরাজাউ ওয়া কামারাম মুনিরা। আমার মানে মুনিৰা। উচ্চারণ মুড়ি ভাল না। আচ্ছা ঠিক আছে মই মানি লৈছো। আপুনি মুনিৰা শব্দৰ অৰ্থটো জানে? সিৰাজা শব্দৰ অৰ্থটো জানে? সামাই শব্দৰ অৰ্থটো জানে? আপুনি কোৰাণ লৈ বহিছে, মুনিৰা শব্দৰ অৰ্থটো কি জানে নেকি আপুনি? অৰ্থটো ভুল বুলি আপুনি দেখুৱাব পাৰিব? দুটা কোৰাণ লৈ বহিছো মই ইয়াত, এটা কোৰাণ লৈ বহা নাই, আৰু এটা আছে, হাদিছৰ এটা শব্দৰ এইটো কেইবাটা অৰ্থ অৰ্থ ভুল থাকে। কৰিছে মই নেকি তেওঁ? নহয়, এইটো মই অৰ্থ যেনেকৈ তেওঁ কৈ কিবা দিওঁ, ভুল কৰিছে নেকি? না ইয়াত বিজ্ঞানী ভুল নাই, না এজন ইয়াত শিশুৱে মুনিৰা ক'ব যে শব্দটো চন্দ্ৰ সূৰ্য কোনোবাই আৱিষ্কাৰ কৰিছে, এনেকুৱা পাগল এটাইও ক'ব যে চন্দ্ৰ সূৰ্য এনে হোৱা নাই, কোনোবাই কৰিছে আৰু। আৰু আজি শুনক, মোৰ কথাটো আপুনি শুনক। মুনিৰা শব্দৰ অৰ্থটো প্ৰতিবিম্বিত আলো, মানে দাঁড় কৰা আলো। আৰু ইয়াত সামা শব্দটো আহিছে, সামাই শব্দটো আহিছে। সামাৰ পৰা আৰু সামাই এটি শব্দটো চন্দ্ৰ আহিছে। পোহৰদায়ক, আৰু এটি চন্দ্ৰ পোহৰদায়ক। শুনক, চিৰাজা শব্দটো আছে, চিৰাজ শব্দৰ অৰ্থ হ'ল মানে সূৰ্যৰ পৰা মানে প্ৰতিবিম্বিত আলো, মানে ইয়াত ধাৰ সূৰ্যৰ কৰা পৰা আলো সি বুলি দিছে নেকি? আপুনি কি কৈ আছে? এটি শিখা আৰু এটি চন্দ্ৰ পোহৰদায়ক, ধাৰ কৰা আলো ক'ত পালে? ধাৰ কৰা আলো মানে এতিয়া মই সম্পূৰ্ণ যুক্তিত আহিছো, যুক্তিত কওঁ। ধৰি লওক, আপুনি ক'ত মোৰ কোনোবা বন্ধু এজনে, মোৰ কোনোবা পোহৰদায়ক বন্ধু এতিয়াতো কোৱা এজনে নাই যে নিজৰ পোহৰ বুলি পৰৰ পোহৰ, সেইটো কৈছে নেকি? শুনক, আপুনি মোৰ যুক্তিত আহক, যুক্তিটো মানিব আপুনি ন? ধৰি লওক, মোৰ কোনোবা বন্ধু এজনে মোক ফোন কৰিছে, সাদ্দাম তুমি ক'ত আছা? মই ধৰি লওক, মই কলো যে মই এখন খেল চাই আছো, ধৰি লওক কিবা ফুটবল ক্ৰিকেট খেল চাই আছো। তেতিয়া সি সুধিছে মোক খেল কেনেকুৱা লাগিছে? মই কৈ দিলো যেনিবা বহুত ইণ্টাৰেষ্ট লাগি আছে। সি সেই ক্ষেত্ৰত তাত মানে আপোনাৰ ইণ্টাৰেষ্ট শব্দৰ অৰ্থ দুটা, আমোদজনক আৰু এটা হয় সুদ। সি সেই সময়ত যদি আপোনাৰ সুদ শব্দটো যদি টকা ধাৰ লোৱাৰ পৰা যিটো সুদ হয়, সেই সুদ শব্দটো যদি মানে তেতিয়া মনে মনে ধাৰণা কৰি লয় ন, তেতিয়া সেই ক্ষেত্ৰত কি, যেতিয়া মই খেল চাই আছো বহুত আমোদজনক লাগি আছে, মই ইণ্টাৰেষ্ট বুলি কৈ দিলো। ইয়াত মনে মনে ধাৰণা কৰিবলৈ কি আছে? আপুনি নিজে এবাৰ পঢ়ি দিয়ক না মোক। নাই, এটা শব্দৰ অৰ্থ কেইবাটা হ'ব পাৰে, এইটো আপুনি জানে নাই? হ'ব পাৰে, কিন্তু ইয়াত কি আছে? ইয়াত কি আছে? অৰ্থ সহকাৰে দিছে। অৰ্থ সহকাৰে, অৰ্থৰ বিশ্লেষণ যেতিয়া আপুনি নাজানে, বিশ্লেষণ মই চাব পাৰিম। এতিয়া আপুনি কি ক'ব বিচাৰিছে? বিশ্লেষণ যেতিয়া আপুনি চাব নোৱাৰে, আপুনি সেই জাকিৰ নায়ক সাল্লাল্লাহু আলাইহি সাল্লামৰ মানে যিটো ভাষণ, সেই ভাষণৰ পৰা ক'ব বিচাৰিছিল যে এইটো ধাৰ কৰা আলো, কিন্তু ইয়াত সেইটো কথা নাই। মই অকলে নহয়, আপোনালোককো দেখুৱালো। জাকিৰ নায়ক সাল্লাল্লাহু আলাইহি সাল্লাম যিজন সন্ত্ৰাস সৃষ্টি কৰিছিল গোটেই ভাৰতবৰ্ষত, যাৰ টকাৰ অভাৱ নাই, গোটেই চৌদি আৰবৰ পৰা জাকাত লৈ আহি ইয়াত সন্ত্ৰাস সৃষ্টি কৰিছিল। বাংলাদেশত যেতিয়া 20 জন মানুহ হত্যা কৰিছিল, তেতিয়া তেওঁৰ একাউণ্টত 60 কোটি টকা সোমাইছিল। তাৰ পিছত আয়কৰ বিভাগে তেওঁৰ নামত কেছ কৰিছে। তাৰ পিছত সন্ত্ৰাসবাদীৰ লগত জড়িত কাৰণে তেওঁৰ নামত কেছ কৰিছে। তাৰ পিছত তেওঁ চৌদি আৰবলৈ পলাই গৈছিল। পলাই যোৱাৰ পিছত তাৰ পৰা তেওঁক থাকিব দিয়া নাই, ভাৰতৰ হাতত গতাই দিব। তাৰ পিছত তেওঁ মালয়েছিয়ালৈ গৈছে, মালয়েছিয়াত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। তো তেওঁ যিবিলাক দেখা দিছে, তেওঁ হুবহু মিছা কথা লিখিছে। তো আপুনি যদি পাৰে, আপুনি নিজে কোৰাণখন পঢ়ি মোক দেখুৱাই দিয়ক, এইটো ধাৰ কৰা আলো বুলি কৈছে, যে ধাৰ কৰা পোহৰ, চন্দ্ৰৰ নিজা পোহৰ নাই। এইটো কথা আপুনি কোৰাণৰ পৰা মোক দেখুৱাই দিয়ক। জাকিৰ নায়কৰ নিচিনা তফসিৰ নকৰিব দেই। জাকিৰ নায়কৰ নিচিনা তফসিৰ নকৰিব। আৰু জাকিৰ নায়কৰ কথা নামানো। এজন সন্ত্ৰাসবাদী যিয়ে নেকি নিজৰ দেশ এৰি পলাই গৈছে, তেওঁলোকক আচলতে ফাঁচি দিব লাগে, যিয়ে সন্ত্ৰাসৰ সৃষ্টিকাৰী আছিলে। কিন্তু কথা হ'ল যে এতিয়া আমি ফাঁচি দিয়াৰ দাবী দিলে নহ'ব। ভাৰতীয় আইনে তেওঁক কাষত বিচাৰি আছে। নিশ্চয় মালয়েছিয়াৰ পৰা আহিলে তেওঁৰ কি হয় আপুনি গম পাব। নিজৰ পিতৃ যিজন মৰিল, তাৰ পিতৃ মৰিল, জানাজা পঢ়িবৰ কাৰণে নাহিল। ইমান বিখ্যাত মানুহজন জানাজা পঢ়াৰ গ্ৰেপ্তাৰৰ ভয়ত জানাজা লৈ নাহিল। আৰু মানুহক 50,000 টকা দি ইছলামলৈ ৰূপান্তৰ কৰিছিল। সেইবোৰ মানুহ এতিয়া তথ্য প্ৰকাশ কৰি দিছে। জাকিৰ নায়ক আহক।
আৰু আপুনি সেই জাকিৰ নায়কৰ মানে তথ্য এটা দি কোৰাণৰ লগত আপুনি বিট কৰিব বিচাৰিছিল, কিন্তু এইটো কথা ইয়াত নাই। না না জাকিৰ নায়কৰ বিষয়ে কোৱা নাই। শুনক আৰু এটা কথা কওঁ, আপুনি সেইটো নাই সেইটো মই জানো যে আপুনি যিটো কৈছে যে কোৰাণৰ আলোটো কোৰাণৰ পোহৰটো সূৰ্যৰ পোহৰটো চন্দ্ৰৰ পোহৰটো যে নিজৰ নহয়, এইটো সূৰ্যৰ পোহৰ সেইটো ক'ব বিচাৰিছিল, কিন্তু কোৰাণত সেইটো কথা নাই। আপোনাৰ জাকিৰ নায়ক সাল্লাল্লাহু আলাইহি সাল্লামে নিজে বনাইছিল, কিন্তু তেওঁৰ নিজৰ এতিয়া বিপদ যে জীৱন কথা কৰিছিল, সেই আৰবীৰ মানে আৰবৰ ষ্টাইলত ধৰ্ম প্ৰচাৰ কৰিব গৈ যিবিলাকে জিহাদী বিলাকে কৰিছিল, সেইবিলাক কৰিব গৈ তোৰ মহা বিপদ হৈছে। ঠিক আছে, আপুনি এক ঈশ্বৰক বিশ্বাস কৰে? মই ঈশ্বৰক বিশ্বাস নকৰো। আৰু যদি কোনো সৃষ্টিকৰ্তা থাকে, যদি সৃষ্টিকৰ্তা থাকিব পাৰে গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ, কিন্তু সেইজন আল্লাহ হ'ব নোৱাৰে। আল্লাহ ইমান বেয়া হ'ব নোৱাৰে সৃষ্টিকৰ্তাজন। ইমান বেয়া হ'ব নোৱাৰে এজন সৃষ্টিকৰ্তা। কি বেয়া আপুনি দেখুৱাই দিয়ক। কি পৰক নিশ্চয় আল্লাহ বিশ্বাসবৃন্দ হইতে তাহাদের জন্য স্বর্গোদ্যানের বিনিময়ে তাহাদের জীবন ও তাহাদের ধন সম্পদ ক্রয় করিয়া দিয়েছেন। তাহারা আল্লাহর পথে সংগ্রাম করে, তারপর সংসার করে এবং নিহত হয়। কি হলো? কি এইবিলাক কি? না না এইটো আপুনি ব্যাখ্যা কৰক। নিশ্চয় আল্লাহ মানে নহয়, আল্লাহ মানে বেহেস্ত দিয়ার বিনিময়ত মুমিন সকলের জান ও মাল কিনে ক্রয় করে নিয়েছেন। তার জন্য তারা নিজেই মানে যুদ্ধ করে, মানুষ মারে আৰু নিজেও মরে। জিহাদি আইসিস বিলাকে তাকেই কৰিছে নে? আইসিস বিলাকে তাকেই কৰিছে নে? এইজন সৃষ্টিকৰ্তাৰ আয়াত হ'ব পাৰে? না না হ'ব পাৰে। মই সাধাৰণ কথাত গৈছো। ধৰি লওক ভাৰত আৰু পাকিস্তানৰ যুদ্ধ লাগিছে। না না ধৰি লওক ভাৰত আৰু পাকিস্তানৰ যুদ্ধ লাগিছে। দুখন দেশৰ মাজত যুদ্ধ লাগিছে, তেতিয়া ভাৰতৰ সৈন্য বাহিনী এনে ৰৈ থাকিব? সিহঁতক মাৰপিট কৰিব, কিবা কৰিব, এনে সিহঁতে ৰৈ থাকিব? চাওক আপোনাৰ কোৰাণৰ যুদ্ধবোৰ কি? কোৰাণৰ যুদ্ধবোৰ কি? কোৰাণৰ যুদ্ধবোৰ কি? এতিয়া কথা হ'ল যে অপৰাধী পৃথিৱীৰ কোৰাণ মতে অপৰাধী কোন? যিয়ে ইছলামক নামানে, ইছলামক বিশ্বাস নকৰে, তেওঁলোকে অপৰাধী। হয়নে নহয়? সেইটোতো যিবিলাকে ইছলাম নামানে তেওঁলোকে কাফিৰ, হয়নে নহয়? সেইটো কওক। সেইবিলাকে কাফিৰ। আৰু কাফিৰ বিলাকৰ বিৰুদ্ধে হত্যা কৰাৰ কাৰণে, জিহাদ কৰাৰ কাৰণে কিমানটা আয়াত লাগে আপোনাক? না না শুনক, ইয়াৰ সম্পূৰ্ণ যুক্তি আছে। যুক্তি দিয়ক। এতিয়া খাইবৰ যুদ্ধৰ কথা মই প্ৰথমে ক'লো যে খাইবাসীসকলে মহম্মদৰ লগত যুদ্ধ কৰাৰ কোনো পৰিকল্পনাই নাছিলে। তেওঁলোকে গৰু চৰাবলৈ গৈছিলে। মই চহী হাদিছ মই দি দিম বুলি কৈছো, আৰু মই চহী হাদিছ মাতিও দিলো। তাৰ পিছত মই আৰু কেইবাটাও হাদিছ মই একেলগে দিব পাৰো যে তেওঁলোকে গৰু চৰাব গৈছিলে, পথাৰত কাম কৰিব গৈছিল। ইতিমধ্যে মহম্মদৰ শত্ৰু বাহিনীয়ে গৈ তেওঁলোকক আক্ৰমণ কৰি বহুতকে যুদ্ধবন্দী ধৰি আনিলে আৰু যুদ্ধবন্দীক ধৰ্ষণ কৰিলে। কওক, এইবোৰ মানুহ বিৰোধী আছে নেকি? প্ৰথমে যদি তেওঁলোকে ইহঁতক আক্ৰমণে কৰিছিল খাইবৰবাসীয়ে, যদি খাইবৰবাসী আক্ৰমণ তেওঁলোকে কাম কৰিবলৈ পথাৰত কিয় গৈছিল? যুদ্ধ কৰিব আহিছিল। ৰেফাৰেঞ্চ মইতো কৈছো। এতিয়া মই আপোনাক ৰেফাৰেঞ্চ দিব পাৰিম নেকি? একেলগে কথাও পাতিছো, আপোনাক কিছু দেখুৱাইছো। এতিয়া কথা হ'ল যে মই হাদিছৰ পৰা দিব লাগিব। এতিয়া চহী হাদিছৰ পৰা ৰেফাৰেঞ্চ দিম। চহী হাদিছৰ পৰা ৰেফাৰেঞ্চ দিম। মই আপোনাক কৈ দিছো, আপুনি হাদিছ নম্বৰ লিখি লওক। আপোনাৰ মুখেদি যি আহিব সেইটোৱে আপুনি কৈ দিব, সেইটোৱে শুদ্ধ বুলি মানি ল'ম নেকি আমি? মোৰ যি আহিছে তাকে কোৱাৰ লগে লগে মোৰ বিপদ হ'ব ভাই। চব কোৰাণৰ পৰা কৈছো, হাদিছৰ যুদ্ধত কৈছো। আপুনি হাদিছ নম্বৰ লিখি লওক। আপুনি চহী মুছলিম 3388 নম্বৰ হাদিছ, মানে 3388 চহী মুছলিম ইছলামিক ফাউণ্ডেশ্যনৰ দুটা কিতাপ পাব। তাত দুই ধৰণৰ কিতাপ পাব। আপুনি অনলাইনতো পাব, অফলাইনতো কিতাপ পাব। আক্ৰমণ কৰিছিল তেওঁলোকে কামত মহম্মদে বিয়া কৰিছিল, কিন্তু চাফিয়াক আৰু এজন মানে চাহাবিও লৈ গৈছিল। ঠিক আছে, আৰু এটা কথা সুধো মই আপোনাৰ লগত। শুনক, এতিয়া মোক এটা আপুনি আপোনাৰ মুখেৰে কৈ যাওক যে সুধিব মই কথাটো এতিয়া কৈ যাওক যে মই আপোনাক ক'লো, হাদিছটো ক'লো, মই আপোনাক হাদিছটো তলত দিবলৈও ৰাজি আছো, মই তলত দি দিম। এতিয়া কথা হ'ল যে সেই যুদ্ধত, খাইবৰ যুদ্ধত তেওঁ স্বামীক মাৰিছে,
তেওঁৰ পিতৃক মাৰিছে, বাকৰবাত হেৰাই গৈছে, তেওঁলোকে ঘৰ বাৰী এৰি পলাই গুচি গৈছে, আৰু সিদিনা ফাঁচিয়াক লৈ মানে দাসী হিচাপে ভাগ বতৰা হৈছে মুছলমানৰ মাজত, যে দাসী অমুকে অমুকৰ লগত ছেক্স কৰিব, অমুকে অমুকৰ লগত ছেক্স কৰিব, ছেক্স কৰা বৈধ বুলি কৈছে। মইতো আপোনালোকক হাদিছৰ পৰা দিম। তো এতিয়া কওক আপোনাৰ এইবোৰ কথা কিমান মানৱীয়, ইছলাম কিমান মানৱীয়? মোৰ আজি টপিকটোৱে আছিল যে ইছলামৰ বৰ্বৰতা। মই যুক্তিত যাওঁ, যুক্তিত যেতিয়া ধৰক ভাৰত পাকিস্তানৰ যেতিয়া যুদ্ধ হ'ব, এইবোৰ মানৱীয় নেকি? আপুনি যুক্তি ভাৰত নামানে নাই? পাকিস্তানৰ যুদ্ধৰ উদাহৰণ নিদিব। ইয়াত খাইবৰবাসীয়ে কাম কৰি আছিলে, ইহঁত কাফিৰ হয়, ইহঁত ইহুদী হয়, সেইকাৰণে অমুছলমানৰ বিৰুদ্ধে মুছলমানে সংগ্ৰাম যুদ্ধ কৰিব লাগিব, সেইটো যুদ্ধ কৰিব গৈছে। আপুনি যুক্তি দিয়ক। আপুনি যুক্তি মানে নে নাই? আপুনি যুক্তি মানে নে নাই? দিয়ক আপুনি যুক্তি যেতিয়া দিয়ক, ধৰক আপুনি ভাৰত যুক্তি আৰু দিয়ক। আপুনি এতিয়া মানে ভাৰত পাকিস্তান বুলি কৈ আছে, কিন্তু তাত ভাৰত পাকিস্তান নহয়ে, আৰবেই। তাত এটা এটাই মানে ৰাষ্ট্ৰ, তাৰে মাজত ইহুদী বিলাক আছিল। মই কি ক'ব খুজিছো সেইটো আপুনি শুনি লওক, তাৰপিছত ক'ব। ধৰি লওক ভাৰত পাকিস্তানতো বাংলাদেশ আৰু ম্যানমাৰৰ যুদ্ধ হ'ল। যুদ্ধ হোৱাত ম্যানমাৰ বা বাংলাদেশ পৰাজিত হ'ল, বা বাংলাদেশ ম্যানমাৰক পৰাজিত কৰিলে, তেতিয়া কি সেই দেশখন ম্যানমাৰখন বাংলাদেশৰ লগত যুক্ত কৰিব নে নাই? সেইটো কওক। যুক্ত কৰিব নে নাই? অধিপত্য কৰিব নে নাই তাত? কৰিব। যেনে ধৰা হ'ল তেওঁলোক হাৰিলে কাৰণে কৰিলে, হয় কৰিলে। ঠিক ইছলামত তেনেকুৱাই। এতিয়া যুদ্ধ হ'ল, যেনে ভাৰত বাংলাদেশৰ লগত এতিয়া যেতিয়া আপুনি যুদ্ধ ক্ষেত্ৰত পৰাজিত হৈ যাব, যেতিয়া পলায়ন কৰিব, যেতিয়া ধৰক বাংলাদেশ পৰাজিত কৰিলে ম্যানমাৰক বা ইণ্ডিয়াক, পৰাজিত কৰাৰ পিছত বাংলাদেশখন ইণ্ডিয়াখন এনেই এৰি দিব নে সিহঁতে তাৰ ওপৰত বাদশ্বাহী কৰিব? সিহঁতে সিহঁতৰ দেশৰ লগত সংযোগ কৰিব, একেটা দেশ বনাব, সিহঁতে ইয়াৰ ওপৰত অধিপত্য কৰিব নে নাই? কৰিব। সেইটো কৰিব নে নাই কওক? যেনে ধৰা হ'ল যে ৰাষ্ট্ৰৰ কাৰণ কৰিব, কিন্তু মই এনেকুৱা এজন মানুহ যে মোৰ ৰাষ্ট্ৰটো বিশ্বাসী নহয়। মই পৃথিৱীৰ জন্মগ্ৰহণ কৰা মানুহ, পৃথিৱী মোৰ ঘৰ, আৰু এই পৃথিৱী মোৰ জাতি, মই এজন মানুহ। এই বাংলাদেশ, পাকিস্তান, তাৰপিছত আৰৱ, সিৰিয়া, আফগানিস্তান এইবোৰৰ লগত যুদ্ধ কৰি মানুহ মৰাটোক মই কেতিয়াও সমৰ্থন নকৰো। আমি এতিয়াও বিচাৰো যে পৃথিৱীখন এক হৈ, পৃথিৱীৰ সকলো মানুহ এক হৈ শান্তিৰে আমি একেলগে জীয়াই থাকো। কিহৰ ভাৰত, কিহৰ পাকিস্তান, কিহৰ হিন্দু, কিহৰ মুছলমান, কিহৰ বিভেদ নালাগে। আপুনি সমৰ্থন কৰে নেকি যে তেনেকে যুদ্ধ হৈ ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ হ'ল, পাকিস্তানে আক্ৰমণ কৰি ভাৰতৰ মানুহক মাৰিলে, তেওঁলোক হাৰি গ'ল। এতিয়া ভাৰতৰ মানুহখিনিক পাকিস্তানে জোৰ জবস্তি লৈ গৈ তেওঁলোকে আক্ৰমণ কৰিব, তাৰপিছত নিজৰ ইচ্ছামতে ভাৰতখন চলাব। আপুনি সেইটো বিচাৰে নেকি? নে আপুনি বিচাৰে যে ভাৰত পাকিস্তান এক হৈ আমি একেলগে থাকো, মিলি থাকো, কাজিয়া নকৰো কাৰো লগত? ব্যৱহাৰ কৰা নাই। কি বিচাৰে? আপুনি মোৰ লগত বেয়া ব্যৱহাৰ কৰা নাই। শুনক, আপোনাৰ মাতটো অহা নাই মোৰ ভালকৈ। লগত বেয়া ব্যৱহাৰ কৰা নাই। ঠিক আছে আয়ুব ভাই, মই আৰু এটা কথা কৈ, মোৰ মানে বেটাৰী চাৰ্জটো 5% আহিলে। হয়, কিন্তু এতিয়া কথা হ'ল যে আপুনি যিটো উদাহৰণ দিলে যে তাত কিন্তু কেৱল তাত আপুনি দুটা দেশৰ উদাহৰণ দিলে। মই দিছিলো ধৰ্মৰ, তেওঁলোক আছিলে ইহুদী ধৰ্মৰ, আৰু মুহাম্মদৰ যিটো মানে তেওঁলোক গৰু চৰাব গৈছিলো, ইতিমধ্যে আহি তেওঁলোকক আক্ৰমণ কৰিলে, আৰু চাফিয়াক বন্দী কৰিছিল, আৰু সেই ৰাতিয়েই মহম্মদে চাফিয়াক বিয়া পাতিছিলে, গম পাইছেনে? আৰু সেই ৰাতিয়ে মহম্মদে চাফিয়াৰ লগত ছেক্স কৰাৰ কথা আছে। চাওক, তেওঁৰ স্বামীক মাৰিছে, তাৰপিছত পিতৃক মাৰিছে, তাৰপিছত সকলোকে মাৰিছে, তেওঁক বন্দী কৰি আনি সিদিনা ৰাতি এজন মহিলাক ছেক্স কৰিছে। সেইটো অনুমতি আছিল নেকি মহিলাগৰাকীৰ, যে মোৰ স্বামীক মাৰিছে, মোৰ পিতৃক মাৰিছে, গতিকে মোৰ লগত ছেক্স কৰা? কি এইটো ছেক্স কৰা হৈছে নে কি কৰা হৈছে? অনুমতি আছিল নে? অনুমতি আছিলে, অনুমতি আছিলে যে মোৰ মাতৃক মাৰিব, মোৰ পিতৃক মাৰিব, সকলোকে মাৰি। আৰু যে মহম্মদৰ যে কয় যে চব কি যুক্তি দিলে? হেল্ল', শুনি আছেনে? অলপ নেটৱৰ্কৰ অসুবিধা আছে, শুনি আছো, কওক। ধৰি লওক,
আপোনাৰ ঘৰত এজন দাসী আছে, এজন ধৰক কাম কৰা বন কৰা ছোৱালী এজন আছে। যেতিয়া তাৰ নেকি আপোনাৰ ধৰি লওক 1 বছৰৰ চুক্তি, 2 বছৰৰ চুক্তি, 5 বছৰৰ চুক্তি কৰি আনিছে, সি কাম কৰিলে। কাম কৰাৰ পিছত নেক্সট টাইম মানে সি ধৰি লওক তাক নিজে বিয়া পাতি ললে, তাৰ পৰা তাৰ দাস মুক্ত কৰি বিয়া পাতি ললে। সেই সময়ত ছোৱালীজনীৰ মনত কেনেকে অনুভৱ হব সেইটো আপুনি এবাৰ। কিন্তু ইছলামত তেনেকুৱা কথা নহয়। আপুনি ইছলামৰ লগত ইছলাম মতে দাসীক আপুনি নিজেই মানে চেক্স কৰিব পাৰে। হাদিছ লাগিব আপোনাক? মই হাদিছটো দিলোৱেই। তাৰপিছত 3449 নম্বৰ হাদিছত আছে যে গৰ্ভৱতী নাৰী দাসীক ধৰ্ষণ কৰিব গৈছিল। মই হাদিছ দিব নোৱাৰিম নেকি? মই আপোনাৰ লগত যুক্তি তৰ্ক কৰি আছো। এইটো হাদিছ দিয়ক, মইতো তাকেই কৈছো, মইতো দি আছো আপোনাক। আপুনি যে ক'লে দুটা দেশ, আপুনি ক'লে দুটা দেশৰ উদাহৰণ। আজিৰ পৰা 1400 বছৰ আগত ভাৰতবৰ্ষ নামে কোনো দেশ নাছিলে, সৌদি আৰব নামে কোনো দেশ নাছিলে, চিৰিয়া নামে কোনো দেশ নাছিলে, আমেৰিকাৰ নামে কোনো দেশ নাছিলে, আছিলে? আজিৰ পৰা 1400-1500 বছৰ আগত ভাৰতবৰ্ষৰ নামে এটা দেশ নাছিলে, বাংলাদেশ নাছিলে, পাকিস্তান নাছিলে। পাকিস্তান নামৰ দেশ আছিলে জানো? তেতিয়া মানে সৰু সুৰা এটা এলেকা আছিলে। এইবোৰ কথাৰ লগত কি কথা ক'ব বিচাৰিছে কওক? তোমাক কোনে সৃষ্টি কৰিছে? এইটো প্ৰশ্নৰ উত্তৰ দিলো ৰে ভাই। মা দেউতাই সৃষ্টি কৰিছে। তোমাৰ মা দেউতাই সৃষ্টি কৰিছে? তোমাৰ মাক দেউতাক কোনে সৃষ্টি কৰিছে? মা দেউতাই সৃষ্টি কৰিছে। তাৰ মা দেউতা হয়তো এনেকে ককায়েকে সৃষ্টি কৰিছে, তাৰো এনেকে সৃষ্টি কৰিছে। আৰু গৈ কি হব কওক? গৈ প্ৰথম মানুহ সৃষ্টি কোনে কৰিছে সেইটো কব নেকি? এজন মানুহ হব। এজন মানুহ হ'ব গৈ ন? এজন মানুহক কোনে সৃষ্টি কৰিলে? তাৰ কোনোতো মা দেউতা নাই। তাৰতো মা দেউতা নাই। কোনে সৃষ্টি কৰিলে? আল্লাহ কৰিলে। আল্লাহ কৰিলে। ঠিক আছে, তেতিয়াহ'লে আল্লাহ কৰিলে লাইনত নেকি? আপুনি অলপ ঠিক কৈছো নে? লাইনত আহিলো, ঠিকে কৈছো নে? একজন সৃষ্টিকৰ্তা কোনে আছে, কৰিলে? সিয়ে কৰিলে। এজন সৃষ্টিকৰ্তা আছে, তেওঁ কৰিছে। আৰু সেই সৃষ্টিকৰ্তা জানো কোনে কৰিলে এতিয়া মোক লাগে? নাই সেই সৃষ্টিকৰ্তা মানে কুৰাণৰ সেই সৃষ্টিকৰ্তা জানো আপুনি চূড়াত নাযাব। মোক আপুনি কৈছে যে কোনোবা সৃষ্টিকৰ্তা লাগিব মোক সৃষ্টি কৰিবলৈ, তাৰ মাকক এনেকে গৈ কোনোবা প্ৰথম মানুহ তেওঁক কোনোবাই সৃষ্টি কৰিছে, সৃষ্টি কৰিব লাগিব। এতিয়া কথা হ'ল যিয়ে সৃষ্টি কৰিছে তেওঁক কোনে সৃষ্টি কৰিছে? মানে তেওঁ আল্লাহ সৃষ্টি কৰা বুলি কৈছে, কোৰাণত হাদিছত চবে কৈছে আল্লাহ সৃষ্টি কৰিছে। আল্লাহ কোনে সৃষ্টি কৰিছে কওক? মোৰ এতিয়া আপোনালৈ প্ৰশ্ন, আল্লাহ কোনে সৃষ্টি কৰিছে? আল্লাহ কোনে সৃষ্টি কৰিছে? আপুনি কওক, মই এতিয়া নপঢ়ো। আপুনি কওকচোন কোনে সৃষ্টি কৰিছে? আল্লাহ কোনে সৃষ্টি কৰিছে কওক? আল্লাহ কোনো সৃষ্টি কৰা নাই। আল্লাহ কোনে সৃষ্টি কৰিছে কওক? আল্লাহ কোনো সৃষ্টি কৰা নাই কেনেকে হ'ল? যদি আল্লাহ অকলে হ'ব পাৰে, পৃথিৱীত মানুহ অকলে হ'ব পাৰে, এই একেই যুক্তি। আপোনাৰ যুক্তিতে পৃথিৱী অকলে সৃষ্টি হ'ব পাৰে। আল্লাহ যদি অকলে সৃষ্টি হ'ব পাৰে, পৃথিৱী অকলে সৃষ্টি হ'ব পাৰে। শেষ যুক্তি। আল্লাহ নিজে কৈছে, আৰু কিবা ক'ব লগা আছে? আল্লাহ যদি অকলে হ'ব পাৰে, তেতিয়াহ'লে পৃথিৱী অকলে হ'ব পাৰে। আল্লাহ হ'বলৈ যদি কোনো সৃষ্টিকৰ্তা নালাগে, তেতিয়াহ'লে পৃথিৱী হ'বলৈ কোনো সৃষ্টিকৰ্তা নালাগে, অকলে মানুহ চাই আছে। হ'ব। আপুনি কোৰাণৰ খুব কৰিছিলে যে বিজ্ঞানসন্মত কৈছিলে। কোৰাণ মতে এই সূৰ্য বোকাময় পানীৰ তলত ক'ত যায়? ঠিক আছে, এয়াই হৈছে আপোনালোকৰ কোৰাণ। পৃথিৱীখন গতিশীল, কিন্তু কোৰাণত কোৱা হৈছে স্থিতিশীল, আৰু আকাশখনক কৰি দিছে চাঁদ। আকাশ মানে কি জানে? আকাশ মানে কি আছে? শূন্য, একো নাই। আকৌ সেইটো চাঁদ কেনেকে হ'ব পাৰে? কাটি দিলো। আচ্ছা, ব্যাটারি লো আছে। নবীর প্রেসাব মিষ্টি কেন? আপনি আরে ভাই, নবীর কিছু মানুহ আছিলে তাৰ মানে যে নবীৰ মানে কেৰামতি, তাৰ বাহাদুৰি দেখুৱাবৰ কাৰণে এইবোৰ একোটা যে কোনোবাই পায়খানাটো খুব ভাল, মানে তেওঁলোকে কিবা কৰি পৰীক্ষা কৰিছিল, খাই পাইছিল নেকি মই নাজানো। তো পেচাব বোলে একদম মানে পৃথিৱীত এনেকুৱা সৰ্বত সৃষ্টি হোৱা নাই এনেকুৱা বোলে। তোমাক মা দেউতাক কোনে সৃষ্টি কৰিছে? ভাই এইটো ক'লোৱে, আৰু নকওঁ।
ইছমাইল হুছেইন আপুনি নাই এতিয়া মই আপোনাক নলওঁ কাৰণ বেটাৰী কম আছে আৰু বৰ্তমান ডিজিটেল ইণ্ডিয়াখনত বাস কৰোঁ ইয়াত মোটামুটি কাৰেণ্ট নাথাকে 24 ঘণ্টাৰ 23 ঘণ্টামান নাথাকে কেতিয়াবা কেতিয়াবা অলপ আহে খুব অসুবিধা গতিকে আপোনাক সংযোগ কৰিব নোৱাৰিলোঁ ক্ষমা কৰিব নাইচ থট ইউ এক্সপ্ৰেছ so far মানুহৰ বাবে ধৰ্মৰ বাবে মানুহৰ সৃষ্টি হোৱা নাই সেইটো মূল কথা ধৰ্ম এক বিশ্বাস মাত্ৰ হেহে বিশ্বাসৰ পৰিৱৰ্তন হলেই ধৰ্মান্তৰিত হোৱা সম্ভৱ হয় হয় পৃথিৱীখন পৰিৱৰ্তন হ'ব লাগিব মানুহ পৰিৱৰ্তন হ'ব লাগিব ধন্যবাদ সকলোকে ধন্যবাদ যিবিলাকে মোৰ লাইভ চাইছে বা চাইছে এই মূৰ্খটো কিয় লাইভত লৈছা আয়ুব ভাল জমনি হৈছে আচ্ছা মূৰ্খৰ উম্মত আহিল যেতিয়া ল'বলৈ বাধ্য হলো মূৰ্খ তেওঁক মই মূৰ্খ বুলি কোৱা নাই মূৰ্খৰ উম্মত বুলি কৈছো মই জানো হযৰত মুহাম্মদে কিমান দূৰ লেখা কৰিছিল ছাগল ৰখিয়াৰ উম্মত আকৌ কোনোবাই ছাগল ৰখিয়াৰ উম্মত বুলি ক'লে বেয়া পাব পাৰে কিন্তু নাপাব আপোনাৰ নবী খাদিজাৰ ঘৰত ছাগলেই ৰাখিছিল বুজিছে আৰু এটা কথা ক'ব পাৰি যে 6 বছৰীয়া শিশুকো বিয়া পাতিবলৈ বাদ দিয়া নাছিল আৰু আইছাক 9 বছৰ বয়সত বিছনাত লৈ গৈছিল আজিৰ তাৰিখত হলে তেওঁ কি কৰিলে হেতেন গম পাইছে আজিৰ তাৰিখত হলে নিশ্চয় কিছুদিন আগত যে কেইজনমান মানুহৰ যে ধৰ্ষণ কৰাৰ কাৰণে কিবা হৈছিল হেতু হলহেতেন তাৰ পিছত এই যে দাখীবিলাকক যেনেকৈ ধৰি আনিছিল ইছলাম গ্ৰহণ নকৰাৰ কাৰণে যিবিলাক ইছলাম গ্ৰহণ নকৰে তেওঁলোকে যেহেতু কাফিৰ আৰু কাফিৰ সকলক হত্যা কৰা চলে তেওঁলোকক ধৰি আনি দাখী বনোৱা চলে গতিকে নকওঁ আৰু 72 হুৰ মানে কি 72 হুৰ জয়ন্ত ভৰালী 72 হুৰ মানে হৈছে আল্লাহ কোৰানখনত কেইবাবাৰো যুদ্ধৰ কথা কৈছে যে মানে কাফিৰৰ বিৰুদ্ধে যুদ্ধ কৰা আৰু তেওঁলোকক হয়তো ইছলামলৈ আনা নহলে মাৰি পেলোৱা আৰু সেই ক্ষেত্ৰত যদি আপুনি যুদ্ধ কৰিব গৈ নিজে মৰে তেতিয়াহলে আপুনি শহীদ আৰু শহীদ সকলৰ কাৰণে আছে বিশেষ মৰ্যাদা 72 গৰাকী কুমাৰী নাৰী হেতু আপোনাক স্বৰ্গত দিব এই পৃথিৱীত নিদিয়ে এই পৃথিৱীত মাত্ৰ কোৰানৰ সূৰা নিসাত আয়াতত আছে যে 4 নম্বৰ আয়াতত অনুমান যে তোমালোকে বিয়া কৰিবা 2 3 অথবা 4 আৰু যদি এইখিনি নোৱাৰা তেতিয়াহলে নিজৰ দাখীৰ লগতে হুহি থাকা তামান্না শিল্পী শিখা তাৰ মানে আমি সবেই কাফিৰ হয় আপুনি যদি ইছলামত বিশ্বাস নকৰে আপুনি কাফিৰ আৰু আপোনাক হত্যা কৰা চলে কিন্তু ভাৰতবৰ্ষৰ কাৰণে আপোনালোকে জীয়াই আছে ময়ো জীয়াই আছো ধন্যবাদ ভাৰতবৰ্ষৰ আইন আৰু ভালকৈ আইন প্ৰণয়ন হওক যাতে ইছলাম নামৰ ধৰ্মটোক নিষিদ্ধ ঘোষণা কৰে যে এইটো এটা সন্ত্ৰাসী গ্ৰন্থ যত মানুহ মৰাৰ কথা বহুত ঠাইত উল্লেখ আছে যত ছোৱালীক দাসী বনোৱাৰ অধিকাৰ থাকে যত নাৰীৰ অনুমতি অবিহনেই মানে দাসী হলে বৈধ নকওঁ তাৰ পিছত ছোৱালীৰ বয়সৰ সীমা নাই যেহেতু মুহাম্মদে 6 বছৰ বয়সত আইছাক বিয়া পাতিছিল 6 বছৰীয়া আইছাক আৰু তেওঁৰ বয়স আছিল 53 গতিকে বাল্য বিবাহ ইছলামত ধুনীয়াকৈ বৈধ হেয়াই হয় এডিট মি ক্ষমা কৰিব এতিয়া মই নোৱাৰিম খুব থুৰ নহয় জিয়াউৰ ৰহমান বাপন কক কিবা ক'ব লগা আছে ওচৰত কথা ক'ব নালাগে বেলেগ মানুহে চাই আছে সুলতান দা ৰাশিদুল ইছলাম এজৰৰ লগত ইমান টাইম আলোচনা কৰিলে আমি কেতিয়া টাইম পাম আপুনি কথা পাতিব বিচাৰিছে নেকি যদি বিচাৰিছে তেতিয়াহলে মই এটা কাম কৰিব লাগিব মই চাৰ্জাৰ এটা আনি ইয়াত সংযোগ কৰি আপোনালোকৰ লগত কথা পাতিম আচ্ছা যদি মই পাৰো কিন্তু নেটৱৰ্কৰ অসুবিধা হ'ব পাৰে অসুবিধা দেখোন মই ঘৰৰ ভিতৰত আহিলো ইয়াতো কিবা হয় তাৰ একো ঠিক নাই বাহিৰত লৈ যাব লাগিব ডিজিটেল ইণ্ডিয়াত মানে কি হৈছে ডিজিটেল ইণ্ডিয়াত ঘৰৰ ভিতৰত নেটৱৰ্ক নাপায় গতিকে বাহিৰত লৈ যাব লাগিব চাৰ্জাৰ এনেকুৱা সংযোগ পদ্ধতি
হয় কোনে কোনে ইনভাইট হ'ব বিচাৰিছিলে কৰিব পাৰিম কিন্তু মোৰ মোবাইলটো হেৰি আবদ্ধ হৈ থাকিব চাৰ্জাৰত নহ'ব যেনেই পাইছোঁ মোৰ অসুবিধা হৈছে আজিলৈকে নহয় মই আৰু লাইভত আহিম মানে কেইবাটা অসুবিধা মানে ইফালে বৰ্ডটো মিলা নাই আৰু ঠিক আছে অনুপ দত্ত গুড বুলি কৈছে ধন্যবাদ ঠিকে ইণ্ডিয়া আৰু বাংলাদেশৰ ছাপোৰ্ট কিয় কৰে ছাদ্দাম ইণ্ডিয়া আৰু বাংলাদেশ আচ্ছা তেওঁ প্ৰশ্ন কৰিছে মই আৰু এতিয়া উত্তৰ দিব নাযাওঁ মানুহজনে ভাল যুক্তি দিব পৰা নাই তেখেতৰ কোৰাণ আৰু হাদিছৰ কথাখিনি বুজাবলৈ চেষ্টা আৰু ইচ্ছা নাই আপোনাৰ কথাখিনি কোৰাণৰ পৰা পঢ়ি কৈছে সেয়ে শুনিবলৈ নোখোজে তেখেতৰ সৈতে যোগাযোগ কাটি দিয়ক ধন্যবাদ কাটি দিব বিচাৰিছিলোঁ তথাপি চালোঁ যে কিমান নহয় এতিয়া মূল কথা হ'ল যে ইছলাম তেওঁলোকে বিশ্বাস কৰে যিবিলাকে জীৱনত কোৰাণ পঢ়া নাই মহম্মদৰ জীৱনী পঢ়া নাই তেওঁলোকেই ইছলাম বিশ্বাস কৰে তেওঁলোকেই ইছলাম মানে আৰু যিসকলে কোৰাণ পঢ়িছে নিজে বুজি পোৱা ভাষাত পঢ়িছে হজৰত মহম্মদৰ জীৱনী পঢ়িছে তেওঁলোকে কেতিয়াও ইছলামত নাই আৰু যদি আছে তেওঁলোক জিহাদী সন্ত্ৰাসী আইএছ আৰু কিছুমান কথা হ'ল যে তাৰ পিছতো ইমান বৰ দিশ থকাৰ পিছতো কিয় ইছলাম টিকি আছে কিয় ইছলামত ইছলাম চলি আছে মূল কাৰণ এটাই মৌলবীবিলাকৰ ব্যৱসায় বন্ধ হ'ব এতিয়া ইমান কষ্ট কৰি তেওঁলোকে শিকিছে গোটেই জীৱনটো মানুহৰ পৰা খুজি খাইছে ভিক্ষা কৰি মানে এতিয়া তেওঁলোকে নিজৰ পইচা উপাৰ্জন নাই চেলেঞ্জ যে এটা মৌলবীয়ে নিজৰ এক পইচা উপাৰ্জন নকৰে সব মানুহৰ পৰা ভিক্ষা মাগি মাদ্ৰাসাত দান কৰে অমুকত দান কৰে মছজিদত দান কৰে নামাজ পঢ়িলে পইচা লয় মুঠতে ধৰ্ম বিক্ৰী কৰি তেওঁলোকে খায় হেল্ল' ছাদ্দাম আপোনাকতো এড কৰিছিলে চালোঁ নাৰী অবিহনে পুৰুষ জন্ম দিব পাৰে নেকি ইছলামত নাৰী অবিহনে পুৰুষ জন্ম দিব পাৰে নেকি নাৰী অবিহনে জন্ম দিয়া সম্ভৱ নহয় কিন্তু সেই ইছলামত নাৰীক মুঠেই সন্মান দিয়া নাই কোৰাণৰ সূৰা আল বাকৰাৰ 223 নম্বৰ আয়াতত কৈছে যে তোমালোকৰ স্ত্ৰীসকল তোমালোকৰ নিমিত্তে শস্য ক্ষেত্ৰ তোমালোকে যেনেকৈ ইচ্ছা তেনেকৈ গমন কৰা আৰু এটা আয়াতত উল্লেখ আছে মই আয়াত নম্বৰটো ক'ব নোৱাৰিলোঁ যে নাৰী ধন সম্পত্তি ফল মূল এইবোৰ হৈছে পৃথিৱীৰ কাৰণে ভোগৰ সামগ্ৰী নাৰী ভোগৰ সামগ্ৰী কোৰাণ মতে প্ৰশ্নটো কোনে কৰিছিল প্ৰথম কুমাৰ বৰুৱা ধন্যবাদ আপোনাক ঠিক আছে বাৰু মই এয়া প্ৰথম লাইভত আহিছোঁ ভালকৈ কথা বতৰা কোৱাৰ জ্ঞান নাই তো কথা পাতিলোঁ এতিয়া ক'ৰবাত ভুল ভ্ৰান্তি বা কথা কোৱাৰ ধং ভাল নালাগিব পাৰে গতিকে মন নকৰিব এইবোৰ আৰু মই পিছলৈকে আহিলে মই সকলোকে এড কৰাৰ চেষ্টা কৰিম ভাই ইছলামৰ বিৰুদ্ধে ইমান লাগি থাকে কিয় বেলেগ ধৰ্মৰ কথা নকয় কিয় নে বেলেগ ধৰ্মক বিশ্বাস কৰে ধুৰ বেলেগ ধৰ্মক কিয় বিশ্বাস কৰে মহিদুল ইছলাম খান নকৰোঁ কোনো ধৰ্মকে বিশ্বাস নকৰোঁ বুলি ক'লোঁ তাৰ ভিতৰত চাওক ইছলামৰ এনেকুৱা ইছলামৰ নিচিনা আৰু জঘন্যবাণী বেলেগ ধৰ্মত আছে নেকি আছে কিন্তু কম আৰু ইছলাম বিশ্বাস নকৰাৰ কাৰণে কি কৰিছে মোৰ ধাৰ্মিক মা দেউতাক এঘৰীয়া কৰি থৈ দিছে সমাজৰ পৰা তেওঁলোকক নামাজ পঢ়িব দিয়া নহয় মই বজাৰত যোৱা বন্ধ কৰিছিল এতিয়াতো বজাৰত যোৱা বন্ধ কৰিলে তেওঁলোকৰ আকৌ ভাৰতৰ আইন আৰু পুলিচ প্ৰশাসনে 13 বজাই দিয়ে নহয় সেইকাৰণে চব খোলা আছে তো তেওঁলোকে নামাজ মছজিদত পঢ়িব দিয়া নহয় তেওঁলোকৰ মন গ'লে পঢ়ে আৰু আজিকালি যিবোৰ কথা শুনিছে মহম্মদৰ চৰিত্ৰৰ বিষয়ে মোৰ পৰা তেওঁলোকৰ কিবা হৈছে মই নাজানো আৰু এতিয়া মহম্মদৰ যিবিলাক আচল চৰিত্ৰ মই ক'লোঁ যে এনেকে বিয়া পাতে এনেকে নকওঁ আৰু সেইবোৰ চৰিত্ৰ চাই তেওঁলোকৰ বিশ্বাস কি হ'ল মই নাজানো এতিয়া ভাই আপুনি কিছু কথা ঠিক কৈছে আচ্ছা অঠিক কোনটো ক'লোঁ ক'ব পাৰোঁ হঠাৎ কোনোবা ক্ষেত্ৰত ভুল হ'ব পাৰে কিন্তু মই কোৰাণৰ পৰা যি কৈছোঁ সেইটো কিন্তু মিছা কথা কোৱা নাই ধৰ্মত যি আছে তাকেই কৈছোঁ ঠিক আছে বাৰু আজিলৈকে এৰিছোঁ সকলোকে ধন্যবাদ